প্ৰভুৰ আশীৰ্বাদ লৈ জনগণৰ আশীৰ্বাদ লৈ মাতৃশক্তিৰ আশীৰ্বাদ লৈ যুৱ শক্তিক লগত লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ তেজপুৰলৈ যাত্ৰা আৰম্ভ হ'ব আৰু এই যাত্ৰা ঢেকিয়াজুলি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক 1 লাখ ভোটৰ ব্যৱধানত জিকোৱাৰ যাত্ৰা অবাল বৃদ্ধ সকলোৱে ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা 5 বছৰ হোৱা কাম আৰু আমাৰ সুৰক্ষিত অসমৰ সংকল্প, বিকশিত অসমৰ সংকল্প, আত্মনিৰ্ভৰ অসমৰ সংকল্প আমি বিচাৰিছোঁ এক অটল অবিচল অনিৰুদ্ধ অসম আৰু তাৰ বাবে আমি সকলোৱে অহা 5 বছৰ পূৰ্ণ শক্তিৰে কাম কৰি যাম। ৰাইজে আশীৰ্বাদ বিচাৰি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু এক অভূতপূৰ্ব সমৰ্থন ৰাইজে আগবঢ়াইছে আৰু ফলাফলো অভূতপূৰ্ব হ'ব। অসমৰ ৰাজনৈতিক ইতিহাসত এক বিৰল ফলাফল আপোনালোকে দেখিবলৈ পাব যে অকল ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকাই নহয়, জিকাৰ ব্যৱধান এবাৰ বহুত বেছি থাকিব আৰু মই ভাবোঁ যে এক শক্তিশালী চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ প্ৰতিষ্ঠা হ'ব আৰু এক স্বাৱলম্বী অসম আৰু অসমৰ ভাৰতৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক লৈ যোৱাৰ কাৰণে আমি জানে প্ৰাণে চেষ্টা কৰিম।